অমিতা ৰ'বাচোন ৰ'বা কথা এটা আছে হে কি কথা কোৱাচোন মিতা এই ল'ৰাজন শনিবাৰে অহাটো খাটাং নে অহাটো খাটাং শনিবাৰে একেবাৰে ৰাতিপুৱাই পাই যাব সি গম পালা অমিতা দুটা কোলা মুৰ্গী এই বলি দিব লাগিব নহয় এটা তোমাৰ এটা মোৰ সেইবিলাক হৈ যাব আৰু এটা কথা হ'ল নহয় গম পাইছানে মেইন কথা হ'ল ল'ৰা এটা আহিছিলে এই ধনী ঘৰ ল'ৰা 8 বছৰমান মেট্ৰিক ফেলেই কৰিলে এইবাৰ যেনে তেনে মানে পাছ কৰা ধান্দা লগাইছে মোক কৈছে ঘোচ গাছ দি পেলাই পাছ কৰাই দিব পাৰি নেকি মই বোলো ঘোচ গাছ দিব নালাগে নহয় এটা তাৰপিছত তুমি ডিষ্টিংশ্যন হ'বনে নহয় ৰাতি দুগাই আহিবা মাত্ৰ এটা তাবিজ দিম একদম অংককে এতিয়া কথা এটা হ'ল কি জানা হাত একেবাৰে খালী আমাৰ এইখিনিতে ভাল লোকসংগীতৰ গায়ক এজন আছে ব'লা ইণ্টাৰভিউ এটা লওঁগে এই লৈ পেলাই কোনোবা পৰ্টেল চেনেল এটা দি দিম আৰু এই শুভ কামত দেৰি কিয় এতিয়াই যাওঁ গৈ পেলাই ইণ্টাৰভিউ এটা লৈ লওঁ ন আমাৰ ভতিজাও এটা চেনেল খুলিছে ঘৰে ঘৰে চেনেল তেখেতে গান গাইতো চিন্তা কৰিব নালাগে তেনেহ'লে গৈ থাকো নে কি ঠিকে আছে বুজা নাই বুজা ঠিকে আছে স্কেলটো ঠিকে আছেতো আৰু তাতে ৰেডিঅ' চেণ্টাৰত গোৱা কথা আৰু আপুনি ভালকে বজালেহে মোৰ কণ্ঠটো ভাল হ'ব ঠিক আছে আমি ৰিহাৰ্চেল কৰি আছোঁ আজি বোলে নহয় ৰেডিঅ' চেণ্টাৰত আজি প্ৰগ্ৰেম নহয় কাইলৈহে হ'ব গতিকে আপোনালোক গুচি আহক চলি আছে আমাৰ সুবিধা হ'ব মাত দিয়া প্ৰভু ঈশ্বৰ আমি পালোহি নহয় প্ৰভু ঈশ্বৰ আমি পালোহি নহয় এই বন্ধ কৰক এয়া চেনেলৰ মানুহ আহি পালেহি আহক বৈষ্ণৱসকল আহক কৃষ্ণ আপোনালোকৰ ভালেই ন এই আপোনালোকে গাওক আমি কেমেৰা কৰো এই বাকীখিনি কম্পিউটাৰত মিলাই এডিটিং কৰি দিম নহয় চিন্তা কৰিব নালাগে লোকগীত এটা আৰম্ভ কৰক ঠিক আছে মই দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত আমাৰ দেশখন শোষণকাৰীহঁতে শেষ কৰি পেলাইছে বাংলাদেশে মই তাতে দুআষাৰ দুটা কলম লিখিলোঁ তাকে গাবলৈ মানে আগবাঢ়িলোঁ ধৰক এই বাংলাদেশী দূৰ হৈ নাযাবা পুনৰ অসম গঢ়াই থৈছোঁ লুটি পুতি খাবা এই বাংলাদেশী দূৰ হৈ নাযাবা পুনৰ অসম গঢ়াই থৈছোঁ লুটি পুতি খাবা অসমখন হ'ল ক্ষীৰতী গাই আমি কিনো কৰোঁ বাংলাদেশীয়ে ক্ষীৰাই নিয়ে শুকাই ক্ষীণাই মৰোঁ বাংলাদেশী দূৰ হৈ নাযাবা পুনৰ অসম গঢ়াই থৈছোঁ লুটি পুতি খাবা পুনৰ অসম গঢ়াই থৈছোঁ লুটি পুতি খাবা
ঠিকে আছে খুৰা কাটি দিয়াচোন কাটি দিয়া মজা ফুলৰ বিষয়ে জানেনে কি সুধা ফুলৰ বিষয়টো আপুনি পাৰ্বতী হয় আপুনি ফুলটো 200 মান লগাই দিয়ক লগাই দিয়ক হা আমাৰ চেনেলটোৰ কথা আছেতো ভিউৱাৰ্ছ পাব লাগিব ফলোৱাৰ্ছ পাব লাগিব ছাবস্ক্ৰাইবাৰ পাব লাগিব দিয়ক তালটো বজাব বান্ধৈ হা কাটি দিয়া হৈ গ'ল কিবা ভিতৰত গৈ পেলাই অকণমান জলযোগ আমাৰ দুখীয়া গৃহত আহিলা আৰু আমাৰ ইয়াত কলিয়াম বাপ ইয়াত ধৰ্মেশ্বৰ শৰ্মা তেখেতো অসমৰ এজন শিল্পীয়ে তেখেতৰ লগতে আমিও আছোঁ সেই ধৰ্মেশ্বৰ শৰ্মাও আছে গতিকে তোমালোকে যদি চাহ একাপ যদি খাই নোযোৱা আমি অন্তৰত খুব আঘাত পাম গতিকে চাহ একাপ খাই গ'লে ভাল পাম আৰু সেয়াতো আমাৰ অসমীয়া মানুহৰ ধৰ্মই ব'লক আৰু জলযোগ অকণমানহে ব'লা বাপুসকল ব'লা ভিতৰতে জলযোগ অকণমান খোৱা আমিও এয়া সামৰি গুটাই পেলাই যাওঁ বাপজন উঠকচোন বান্ধৈ এইখিনি অকণমান বন্ধ কৰি থওঁ এই ভাগ লওক ঠিক আছে হ'ব আহক ব'লা মাতিছে চাহ একাপ খাই বাংলাদেশীয়ে এই আমাৰ অসমৰ বজাৰখন দখল কৰাৰ আগতে তই যে এইবোৰ কৰিছ খুব ভাল হৈছে মামাই ভাল পাব দে হা মই এইবাৰ কৈ পেলাই তোক কৃষকৰ লোন এটাও দি দিম হ'ব আহিছো দে সন্তোষ পালো দেই আপোনালোকে যে এইখিনি পৰিৱেশন কৰি আমাৰ চেনেলৰ বাবে একদম আপুনি চেনেল আপোনালোকে চিন্তা কৰিব নালাগে 3-4টা পতাপ দা 3-4টা চেনেলত ধুনীয়াকে ওলাব হা আৰু এখেতেতো মোক জানেই আৰু এখেতটো আহি নহয় সেই 1999 চনতে কালিয়া বজোৱা সেইকাৰণে আপোনালোকৰ কলিয়াম হ'ল নেকি ন ধৰ্মেশ্বৰা খবৰ কেনেকুৱা আছো বাবা ডায়েবেটিছটো আছে ন আছেই এই অকণমান এই আলু চালুবোৰ নাখাব মই নাখাওঁ বইল খাব পুৰা অলপ পানী থাকে আৰু গতিকে তোমালোকক দেখি ভাল পালো আজি অনুষ্ঠান ভাত চাব তোমালোকেই কৰিছা গতিকে বৰ সুন্দৰ পালো মই বৰ সুখী হৈছো ডিষ্টিংশ্যন পালা ভাল খবৰ স্কুটিটো পাবাই আৰু ভালকে পঢ়া বিএ পাছ কৰিলে মামাই একদম মাৰুতি কাৰ দি দিব বুজিছা ভালকে পঢ়া চৰকাৰখনে বহুত ভাল কাম কৰি আছে ভালকে পঢ়াত মনোযোগ দিয়া দেই তাৰপিছতে বিয়া বাৰু চিন্তা কৰিবা এতিয়া আকৌ বিয়া হলে সেই হাজবেণ্ডো থাকিব জেলত তুমিও থাকিবা জেলত কি হ'ব গতি ভালকে পঢ়া ভাল পাইছো আপোনালোকে আশীৰ্বাদ কৰিব অসমলৈ যাতে মই গৌৰৱ কৰি আনিব পাৰো আমাৰ আশীৰ্বাদ সদায় আছে আপোনালোকে চাহ খাওক